ইঞ্জিনিয়াৰিং জব প্ৰিপাৰেশ্যন নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ 2012 হৈ যোৱা পেপাৰখনৰ অন্তিম 50টা কুৱেশ্যন। আপোনালোকে যদি এতিয়ালৈকে মোৰ প্লে'লিষ্টত গৈ মোৰ বাকীকেইটা পাৰ্ট যদি চোৱা নাই দেন প্লিজ ভিজিট কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰক। আমি ইতিমধ্যে 50টা কুৱেশ্যন মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে ভিডিঅ' লিষ্ট বা প্লে' লিষ্টত যদি যায় তেন্তে পাব, তাত আপোনালোকে চাই ল'ব। আজি আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 52ৰ পৰা। কুৱেশ্যন নম্বৰ 52ত আমাক সুধিছে দ্য ৰেচিঅ' অফ দ্য ছইল, অ'কে, দ্য ৰেচিঅ' অফ দ্য ছইল 52 কৰি আছোঁ আমি। দ্য ৰেচিঅ' অফ দ্য ছইল অফ ইনাৰ্চিয়া এণ্ড ভিস্কাছ ফ'ৰ্চ এক্টিং ইন এনি ফ্ল' ইগন'ৰিং আদাৰ ফ'ৰ্চ। আমাক সুধিছে ইনাৰ্চিয়া বাই ভিস্কাছ। ইনাৰ্চিয়া বাই ভিস্কাছ হ'লে আমাৰ কি হয়? অ'কে, ইনাৰ্চিয়া বাই ভিস্কাছ হ'লে আমাৰ কি হয়? চ' আপোনালোকে জানে ইনাৰ্চিয়া বাই ভিস্কাছ হ'লে আমাৰ কি হ'ব? ৰেনল্ট নাম্বাৰ ইজ দ্য ৰেচিঅ' অফ ইনাৰ্চিয়া বাই ভিস্কাছ। আমাক যদি কোনোবাই সুধে ইউলাৰ নাম্বাৰ কি হয়? ইউলাৰ নাম্বাৰ ইজ দ্য ৰেচিঅ' অফ ইনাৰ্চিয়া বাই প্ৰেছাৰ ফ'ৰ্চ। অ'কে, যদি আপোনাক সুধে ৱেবাৰ কি হয়? ইট ইজ এ ৰেচিঅ' অফ ইনাৰ্চিয়া বাই ছাৰফেচ টেনশ্যন। আকৌ যদি আপোনাক সুধে ফ্ৰড নাম্বাৰ কি হয়? ইট ইজ এ ৰেচিঅ' অফ ইনাৰ্চিয়া বাই গ্ৰেভিটি। অ'কে, গ্ৰেভিটি ফ'ৰ্চ। চ' এইকেইটাই প্ৰবেবল কুৱেশ্যন হয়। তো আমাক এতিয়া জেনেৰেল সুধিছে ভিস্কাছ ফ'ৰ্চৰ লগত। চ' উইল গ' ফৰ দ্য ৰেনল্ট নাম্বাৰ। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। দেন নেক্সট উই উইল গ' ফৰ দ্য প্ৰাইমেৰী ট্ৰিটমেণ্ট অফ চুৱেজ। আমাক সুধিছে প্ৰাইমেৰী ট্ৰিটমেণ্ট অফ চুৱেজটোত কি হ'ব? কনচিষ্ট অফ ৰিমুভেল অফ লাৰ্জ ছাছপেণ্ডেড অৰ্গেনিক সলিড, ৰিমুভেল অফ অইল এণ্ড গ্ৰীচেছ, ৰিমুভেল অফ চেণ্ড এণ্ড ড্ৰিট, ৰিমুভেল অফ ফ্ল'টিং মেটেৰিয়েলছ। মনত ৰাখিব, প্ৰাইমেৰী ট্ৰিটমেণ্ট প্ৰচেছত চুৱেজত ৰিমুভেল অফ লাৰ্জ ছাছপেণ্ডেড অৰ্গেনিক চলিডছবিলাক ৰিমুভ হয়। অ'কে, এইটো এইবাৰ ৰিচেণ্টলি APDCL JMৰ কুৱেশ্যন পেপাৰত আহিছিল। চ' বহুতেই ইম্পৰ্টেণ্ট হয়। নেক্সট আমাক সুধিছে ডিছএডভান্টেজ অফ ইৰিগেশ্যনৰ ডিছএডভান্টেজটো কি হয়? চ' ইৰিগেশ্যনৰ ডিছএডভান্টেজটো কি হয় আপোনালোকে যদি চাই, ৰাইজিং দ্য ৱাটাৰ টেবল হয়। ইৰিগেশ্যন যদি আমি কৰোঁ ৱাটাৰ টেবলৰ লেণ্ডটো আমাৰ বাঢ়ি বাঢ়ি গৈ থাকে। দেন ফৰ্মেশ্যন অফ মাৰ্চি লেণ্ডৰ সৃষ্টি হয়, সেইটোও কাৰেক্ট হয়। দেন ডেম্পনেছ ইন ৱেডাৰ, এইটোও কাৰেক্ট হয়। চ' অল অফ দ্য এবভ ইজ দ্য কাৰেক্ট এনচাৰ। নাও উইল গ' ফৰ দ্য কুৱেশ্যন নম্বৰ 55. অ'কে, ডিছইনফেকশ্যন অফ ড্ৰিংকিং ৱাটাৰ ইজ ডান টু ৰিমুভ। মনত ৰাখিব, ডিছইনফেকশ্যন আমি অনলি ওৱান পাৰ্পজত কৰোঁ, সেইটো হৈছে পেথজেনিক বেক্টেৰিয়া যদি থাকে তো এইটো বহুত হাৰ্মফুল হয় ড্ৰিংকিং ৱাটাৰৰ কাৰণে। চ' উইল try disinfection process where we are using ozone, we are using chlorination, etc. Next আমাক সুধিছে নেক্সট কুৱেশ্যন, আপোনালোকে যদি চাই কুৱেশ্যন নম্বৰ 56, ডাই ৱেডাৰ ফ্ল' ইজ ইকুৱেল টু। মনত ৰাখিব, ডাই ৱেডাৰ ফ্ল'টো আমাৰ ৱাটাৰ ছাপ্লাই এলায়েন্স পাৰ কেপিটাৰ লগত ইকুৱেল হয়। নেক্সট আমাক সুধিছে টাৰ্বিডিটি। আমি জানো এই টাৰ্বিডিটি কি যে মেজাৰ অফ ছাছপেণ্ডেড ছইল। অ'কে, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ফৰ 57. নেক্সট আমাক সুধিছে ফেইলাৰ অফ দ্য শ্লপ অ'কাৰ্ছ অনলি ৱেন টোটেল শ্বেয়াৰ ফ'ৰ্চ ইজ। শ্লপৰ ফেইলাৰটো কেতিয়া হয়? এইটো মনত ৰাখিব, যেতিয়া আমাৰ গ্ৰেটাৰ দেন দ্য টোটেল শ্বেয়াৰিং ষ্ট্ৰেন্থ হৈ যায় তেতিয়া আমাৰ কি হয়? শ্লপিং ফেইলাৰটো অ'কাৰ হয়, গ্ৰেটাৰ দেন দ্য টোটেল ষ্ট্ৰেন্থ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 59, দ্য মেক্সিমাম প্ৰেছাৰ হুইচ ছইল কেন বি কেৰি ছেফলি বিয়েৰ উইদাউট ৰিস্ক অফ শ্বেয়াৰ ফেইলাৰ। শ্বেয়াৰ ফেইলাৰ নোহোৱাকৈ যিটো প্ৰেছাৰ ছইল বিয়েৰ কৰিব পাৰে সেই প্ৰেছাৰটো হৈছে ছেফ বিয়েৰিং প্ৰেছাৰ। মনত ৰাখিব, ছেফ বিয়েৰিং প্ৰেছাৰ। নেক্সট আমাক সুধিছে কুৱেশ্যন নম্বৰ 60, দ্য উইণ্ড' হুইচ ইজ প্ৰভাইডেড ইন ফ্লেট ৰুফ অফ এ ৰুম ইজ ন'ন এজ। মনত ৰাখিব, ফ্লেট ৰুফৰ কাৰণে আমি লেণ্টাৰ্ণ উইণ্ড' আৰু স্কাইলাইট উইণ্ড' দুইটাই প্ৰভাইড কৰোঁ। বাট ইন হিয়াৰ ইন দ্য কুৱেশ্যন most appropriate answer is lantern window. Lantern window is used for flat roof of a room. Okay, next we will go for the question number 61. Okay, question number 61 ot ki ase sai lo. Per capita demand of water, very easy question. Per capita demand of water paye hudi thake, etu per day basis ot hoy, per person per day. Next is the process of keeping concrete moist. Concrete ot pani dhali rakha hoy for a certain period after finishing is known as, এইটো একেবাৰে ইজি কুৱেশ্যন। কিউৰিং যদি কওঁ সেইটোৱে আমি কিউৰিং বুলি কওঁ। অ'কে,
Next, another question সুধিছে memory base. For M15 grade concrete, the moment of resistance factor. মনত ৰাখিব M15 concrete কাৰণে moment of resistance factor is 8.50. Next, আমাক সুধিছে the maximum ratio of span of depth of a slab simply supported and spanning in two direction. যদি টু ডাইৰেকশ্যনত স্পানিং থাকে তেতিয়াহ'লে আমি 35 ইউজ কৰোঁ, যদি ওৱান ডাইৰেকশ্যন থাকিলেহেঁতেন তেতিয়া আমি 20 ইউজ কৰিলোহেঁতেন. অ'কে, নেক্সট আমাক সুধিছে ইফ দ্য স্লাইডছ অফ এ চিম্পলি ছাপৰ্টেড অন ইটছ এজেছ এণ্ড স্পানিং ইন টু ডাইৰেকশ্যন আৰ ইকুৱেল, দ্য মেক্সিমাম বেণ্ডিং মুভমেণ্ট ইজ মাল্টিপ্লাইড বাই. চ' তাৰ ভেলুটো হ'ব 0.5, মনত ৰাখিব. নেক্সট আমাক সুধিছে এ ফ্লেট স্লেব ইজ ছাপৰ্টেড. ফ্লেট স্লেবটো আমাৰ ছাপৰ্টত বথ অন কলমছ মনলিথিকেলি built with slab. এই অপশ্যনটো কাৰেক্ট হ'ব, মনত ৰাখিব. অপশ্যন নম্বৰ কুৱেশ্যন 17ত সুধিছে ফৰ এডমিনিষ্ট্ৰেশ্যন অফ মটৰ ভেহিকল এক্ট. মটৰ ভেহিকল এক্টটো কেতিয়া পাছ হৈছে, জেনেৰেল নলেজৰ কুৱেশ্যনো হয়. ইট ইজ পাছ ইন 1939. অ'কে, ইট ইজ পাছ ইন 1939, মনত ৰাখিব. নেক্সট আহিছে ইন ৱাটাৰ বাউণ্ড মেকানিজম ৰুট বাইণ্ডিং মেটেৰিয়েল. ৱাটাৰ বাউণ্ড মেকানিজমত যিটো আমি বাইণ্ডিং মেটেৰিয়েল ইউজ কৰোঁ আপোনালোকে দেখিয়ে থাকে ষ্টোন ডাষ্ট ইউজ কৰোঁ, না কি আমি চিমেণ্ট চেণ্ট ব্ৰিক ডাষ্ট এইবিলাক আমি ইউজ নকৰোঁ. দ্য উইথ অফ ফৰ্মেশ্যন অফ এ ৰুট মিনছ দ্য উইথ অফ ফৰ্মেশ্যন বুলি ক'লে আমি কি বুজাওঁ, উইথ অফ ফৰ্মেশ্যন বুলি ক'লে আমি বেচিকেলি দ্য এম্বেকমেণ্ট এট দ্য টপ লেভেলটো আমি বুজাওঁ. অ'কে, নেক্সট আমাৰ এইডোখৰত মিচিং হৈ আছে, মই কৈ দিছোঁ. ইয়াতে আমাৰ হ'ব লাগিছিল দ্য কনভেক্সিটি. অ'কে, the convexity provided to the carriageway between the crown and edge of the pavement is known as convexity. যিটো হয় সেইটোক আমি বেচিকেলি ছুপাৰ এলিভেশ্যন বুলি কওঁ নে কেম্বাৰ বুলি কওঁ নে, কেম্বাৰ বুলি কওঁ. যিটো আমাৰ ক্ৰ'ন আৰু এডজৰ মাজৰ যিটো কনভেক্সিটি সেইটো আমাৰ কেম্বাৰ. এইটো বেচিকেলি ৱাটাৰ ড্ৰেইনেজৰ কাৰণে ইউজ কৰা হয়. নেক্সট আমাক সুধিছে দ্য মেক্সিমাম বিয়াৰিং কেপাচিটি অফ এ চইল ইজ ব্লেক কটনৰ চবতকৈ লুজ হয়. that আমাক মেক্সিমাম সুধিছে মেক্সিমাম বিয়াৰিং কেপাচিটি ক'ত হয়, হাৰ্ড ৰকত হয়, মনত ৰাখিব. কুৱেশ্যন 72ত সুধিছে দ্য বিয়াৰিং কেপাচিটি অফ এ চইল কেনট বি ইম্প্ৰুভ বাই. চ' বিয়াৰিং কেপাচিটিটো আমি এটা মেথডত আমি ইম্প্ৰুভ কৰিব নোৱাৰোঁ, সেইটো হৈছে ড্ৰেইনিং কৰিলে ইম্প্ৰুভ হয়, ৰেইনিং দ্য ক্ৰাছ ষ্ট'ন ইন চইল হ'লেও ইম্প্ৰুভ হয়, ড্ৰাইভিং চেণ্ড পাইলেও ইম্প্ৰুভ হয়, বা ৱাটাৰ ছাৰ্ফেচটো যদি দি দিওঁ তেতিয়া আমাৰ বিয়াৰিং কেপাচিটি কেতিয়াও ইম্প্ৰুভ নহয়. দেন আমাক সুধিছে দ্য ভাৰ্টিকেল মেম্বাৰ ফিক্স বিটুইন ষ্টেপছ এণ্ড হেণ্ডৰেল. হেণ্ডৰেল আৰু ষ্টেপৰ মাজৰ যিটো ভাৰ্টিকেল মেম্বাৰ হয় সেইটো বাজষ্টাৰ বুলি কয়. অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 74ত আমাক সুধি আছে ইন এ গ্ৰিলেজ ফাউণ্ডেশ্যন দ্য ডিষ্টেঞ্চ বিটুইন ফ্লেঞ্জেছ এণ্ড দ্য গ্ৰিলেজ বিম ইজ কেপ্ট. মনত ৰাখিব এইটো ফ্লেঞ্জ উইথৰ 2 গুণ লয়, 2 ইজ অফ দ্য ফ্লেঞ্জ উইথ, 2 টাইমছ অফ ফ্লেঞ্জ উইথ, ছাপ'জ ফ্লেঞ্জ উইথ ইজ W. অ'কে, চ' আই থিংক ইউ গট ইট. নেক্সট আমাক সুধিছে দ্য ফাউণ্ডেশ্যন হুইচ দ্য কেণ্টিলিভাৰ বিম ইজ প্ৰভাইডেড টু জইন টু ফিটিং ইজ. মনত ৰাখিব কেণ্টিলিভাৰ বিম এটা যদি আমি মাজত প্ৰভাইড দিওঁ তেতিয়া আমি সেইটো ষ্ট্ৰেপ ফুটিং বুলি কওঁ, না কি ষ্ট্ৰিপ ফুটিং, মনত ৰাখিব. নেক্সট আমাক হৈছে ফৰ ৰেক্টেংগুলাৰ ফাউণ্ডেশ্যন অফ এ বি উইথ বি ইচেণ্ট্ৰিচিটি অফ দ্য লুজ শ্বুড নট বি এক্সিড B/6. অ'কে, দ্য ইচেণ্ট্ৰিচিটি শ্বুড নট বি এক্সিড B/6, মনত ৰাখিব. দেন কুৱেশ্যন নম্বৰ 77ত আমাক সুধিছে ৰাফ ফাউণ্ডেশ্যন আৰ জেনেৰেলি ইউজ টু হুৱেন দ্য এৰিয়া ইজ ৰিকুৱাৰ্ড ফৰ ইণ্ডিভিজুৱেল ফুটিং ইজ মোৰ দেন, মনত ৰাখিব 50% অফ এৰিয়া, 50% অফ এৰিয়াৰ মোৰ দেন হয়, এইটো প্ৰায় ৰিপিট হৈ থাকে, মনত ৰাখিব. 78ত আমাক হৈছে প্ৰিষ্টেজ কংক্ৰিট পাইলিছ. চ' এইটো অল অফ দ্য এবভ হয়, এইটো সোনকালে আপোনাৰ ইজি টু হেণ্ডেল হয়. অ'কে, হেণ্ডেলিং প্ৰচেছটো ইজি হয়. দেন অলছ' এক্সট্ৰিমলি ডিউৰেবল হয়, ফিট ফৰ হেভি লোড, অল অফ দ্য এবভ ইজ কাৰেক্ট এনচাৰ. অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 79ত আমাক সুধিছে এ ষ্টিল পাইল হুইচ ইজ জেনেৰেলি চাংক ইন এ ছফ্ট ক্লে অৰ লুজ চেণ্ড অফ এ ল' বিয়াৰিং কেপাচিটি. তেতিয়া আমি কেনেকুৱা ধৰণৰ পাইল ইউজ কৰোঁ, মনত ৰাখিব উই আৰ ইউজিং দ্য স্ক্ৰু ফাইল. অ'কে, উই আৰ ইউজিং স্ক্ৰু ফাইল, SCREW, স্ক্ৰু ফাইল. নেক্সট সুধিছে বেক চাইড ৰিডিং অফ এ পইণ্ট. বেক চাইডটো সদায় আমি কি কৰোঁ, যিটো পইণ্টৰ এলিভেশ্যনটো ন'ন হয় সেই পইণ্টটোক আমি বেক চাইড বুলি কওঁ. অ'কে, দ্য বিয়াৰিং কেপাচিটি অফ ৱাটাৰলক চইল মে বি ইম্প্ৰুভ. ৱাটাৰলক চইলত আমি ড্ৰেইনেজ যদি প্ৰভাইড কৰি দিওঁ, ইফ আই প্ৰভাইড ড্ৰেইনেজ দেন দ্য কেপাচিটি উইল বি ৱাটাৰলক চইল বিয়াৰিং কেপাচিটি উইল বি ইনক্ৰিজেছ. নেক্সট হৈছে ৰিং কণ্ট্ৰল. ৰিং কণ্ট্ৰল মানে এনেকুৱা ধৰণৰ কণ্ট্ৰল. অ'কে, আমাৰ ভেলুটো ইয়াত ছাপ'জ 90 যদি আছে,
আমি যদি বাহিৰত যাওঁ দ্য ভেলুটো আমি 80 পাই যাওঁ, মানে কমি আহিছে। চ' ইনচাইড ভেলু ইজ হায়াৰ, তো তেনেকুৱাবিলাকত আমি হিল বুলি কওঁ। যদি ইয়াৰ অপজিটটো হৈ যায়, ইনচাইড ভেলুটো যদি কম হৈ যায়, তেতিয়া আমি সেইটোক কম ডিপ্ৰেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 83 আমাক সুধিছে দ্য ইন এ অৰ্ডিনেৰী ৰেচিডেঞ্চিয়েল এণ্ড পাব্লিক বিল্ডিং দ্য ডেম প্ৰ'ফ কোৰ্ছ আমি জেনেৰেলি কি কৰোঁ, প্লেইন লেভেলত প্ৰভাইড কৰোঁ। অ'কে, নেক্সট আমাক কৈছে ইন এ হৰাইজেণ্টেল DPC থিকনেছ অফ চিমেণ্ট কংক্ৰিট 1:2:4 ইজ জেনেৰেলি কেপ্ট এজ 4 cm. এইটো ৰিমেম্বাৰিং কুৱেশ্যন হয়, ইউ হেভ টু ৰিমেম্বাৰ ইজ। দেন কুৱেশ্যন নম্বৰ 85ত সুধিছে দ্য ইনাৰ ছেকশ্যন অফ এ কেভিটি ৱাল ইজ জেনেৰেলি ন'ন এজ। কেভিটি ৱালৰ ইনাৰ ছেকশ্যনটোক কি বুলি কোৱা হয়, বাট্ৰেছ, পিলাৰ্ছ, লিফ ৱাল। মনত ৰাখিব লিফ ৱাল। অ'কে, ইমান কম সময়ত ইমানকেইটা কুৱেশ্যন উইথ এক্সপ্লেনেশ্যন কৰাটো সম্ভৱ নহয়, বাট আই ট্ৰাই যিমানখিনি পাৰোঁ। চ' যদি আপোনালোকৰ ভাল লাগে দেন প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চ' ডেট মই আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব পাৰোঁ। আপোনালোকক যদি PDF ফাইল লাগে APSCৰ অল কুৱেশ্যন পেপাৰৰ, দেন প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব। মই তেতিয়া কমেণ্টৰ থ্ৰুলি বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গুগল ড্ৰাইভৰ লিংকটো দি দিম। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 86ত আমাক সুধিছে দ্য ব্ৰিক লেইড উইথ ইজ লেণ্ড পেৰেলেল টু দ্য ফেচ অফ দ্য ৱাল। চ' সেইটো আমি কি বুলি কওঁ, ষ্ট্ৰিচাৰ বুলি কওঁ, বিকজ ইট ইজ এ পেৰেলেল টু দ্য ফেচ অফ দ্য ৱাল। দেন 87ত আমাক সুধিছে দ্য 9 cm into 9 cm চাইড অফ এ ব্ৰিক এজ চিন ইন দ্য ৱাল ফেচ ইজ জেনেৰেলি ন'ন এজ 9 cm 9 cm মানে এনেকুৱা ব্ৰিকটোৰ কথা কৈছে, এইফালেও 9 আছে, এইফালেও 9 আছে, এইটো হৈছে হিডাৰ। অ'কে, দেন মনত ৰাখিব মাৰ্জিনেল ইম্বেকমেণ্টৰ কুৱেশ্যন পাই আহি থাকে, সেইটো বিশেষকৈ ফ্লাড প্ৰটেকশ্যনৰ কাৰণেহে ইউজ কৰা হয়। অ'কে, ফ্লাড প্ৰটেকশ্যনৰ কাৰণে ইউজ কৰা হয়। Then in question 89 সুধিছে দ্য এৰেঞ্জমেণ্ট মেড টু ছাপৰ্ট এন আনচেফ ষ্ট্ৰাকচাৰ টেম্পৰলি আনচেফৰ ষ্ট্ৰাকচাৰ এটাক যদি আমি এৰেঞ্জমেণ্ট কৰোঁ দেন আমাৰ চ'ৰিং হ'ব। আৰু নেক্সট কুৱেশ্যন নম্বৰ 90 চাওক, 90 হৈছে কি এক্সিষ্টিং ষ্ট্ৰাকচাৰ এটা আছে, তেতিয়া আমি ছাপৰ্ট কৰিব লগা হৈছে তাৰ তলত, তেতিয়া আমি কি কৰিম, আণ্ডাৰ নিট মানে আণ্ডাৰ পিনিং, আমি আণ্ডাৰ পিনিং কৰিম তলত। অ'কে, এক্সিষ্টিং ষ্ট্ৰাকচাৰ এটাক ছাপৰ্ট কৰিবলৈ। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আমাক কৈছে কেভিটি ৱাল ইজ জেনেৰেলি প্ৰভাইডেড ফৰ। এই কুৱেশ্যনটো আমাৰ চিনিয়ৰ ইনষ্ট্ৰাকচাৰ DTৰ আণ্ডাৰ ৰিচেণ্টলি হৈ যোৱা এক্সামতো আহিছে। চ' ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। হিট ইনচুলেশ্যন, চাউণ্ড ইনচুলেশ্যন, প্ৰিভেনশ্যন অফ ডেফনেছ, অল অফ দ্য এবভ। চ' কেভিটি ৱালে আপোনাৰ হিট ইনচুলেশ্যন প্ৰভাইড কৰে, চাউণ্ড ইনচুলেশ্যন প্ৰভাইড কৰে, প্ৰিভেনশ্যন অফ ডেফনেছ অলছ' প্ৰভাইড কৰে। চ' আমাৰ অপশ্যনটো হৈ যাব অল অফ দ্য এবভ। অ'কে, কুৱেশ্যন নম্বৰ 92ত আমাক সুধিছে দ্য টাইপ অফ বন হুইচ ইজ এভৰি কোৰ্চ কণ্টেইনছ বথ হিডাৰ এণ্ড ষ্ট্ৰেচাৰ্ছ। প্ৰত্যেকটো কোৰ্চত কি আছে, বথ ষ্ট্ৰেচাৰো আছে, হিডাৰো আছে। মানে আমাৰ ফিগাৰটো এনেকুৱা হ'ব, ছাপ'জ ইট ইজ এ ষ্ট্ৰেচাৰ, দেন আমাৰ আছে হিডাৰ, দেন আমাৰ আকৌ ষ্ট্ৰেচাৰ আছে, ছেম ৰড। অ'কে, দেন আকৌ আমাৰ হিডাৰ আছে। এনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰটোক আমি ফ্লেমিছ বন বুলি কওঁ। যদি আমাক সোধে ইংলিছ বণ্ডৰ কথা, ইংলিছ বণ্ডত কি হয়, এটা ষ্ট্ৰাকচাৰত এছ চব ষ্ট্ৰেচাৰ থাকিব, তাৰ ওপৰত আমাৰ কি থাকিব, চব হিডাৰ থাকিব। অ'কে, হিডাৰ থাকিব। অ'কে, চ' সেইটো আমাৰ হৈছে ইংলিছ বন। পাই সুধি থাকে ইংলিছ বন আৰু ফ্লেমিছ বন, প্লিজ ডোণ্ট বি কনফিউজ। অ'কে, ফ্লেমিছ বনটো কি হয়, এস্থেটিক এপাৰেণ্টলি ভাল হয়। চ' তেনেকৈ আপুনি মনত ৰাখিব পাৰে, যদি আমি এটা ষ্ট্ৰেচাৰ দিওঁ, হিডাৰ দিওঁ, দেখিবলৈ ৱালখন অলপ সুন্দৰ লাগিব, ৰাইট। চ' ডেট মিনছ আমাৰ কাৰেক্ট এনচাৰটো হৈছে ফ্লেমিছ বন। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 93 আমাক সুধি আছে ইন ছেটিং অফ এ প্লেন টেবুল দ্য অপাৰেশ্যন হুইচ ইজ ডান ফাৰ্ষ্ট। মনত ৰাখিব ইন কেছ অফ প্লেন টেবুল আমি প্ৰথমে লেভেলিং কৰিম, বাট ইন কেছ অফ থিয়ডোলাইট আমি প্ৰথমে চেণ্টাৰিং কৰিম। আৰু ইন কেছ অফ প্লেন টেবুল ছাৰ্ভিং প্ৰথমে লেভেলিং কৰাৰ পিছত আমি চাইমেলটেনিয়াছলি চেণ্টাৰিং আৰু অৰিয়েণ্টেশ্যন কৰোঁ। 2 নম্বৰত আমি চেণ্টাৰিঙো কৰোঁ আৰু অৰিয়েণ্টেশ্যনো কৰোঁ চাইমেলটেনিয়াছলি। ইন কুৱেশ্যন নম্বৰ 94 হৈছে ষ্ট্ৰেচাৰ বন ইজ জেনেৰেলি ইউজ ফৰ। ষ্ট্ৰেচাৰ বনটো আমি জেনেৰেলি কিহৰ কাৰণে আমি ইউজ কৰোঁ, চিম্পল ব্ৰিক ৱাল, 1.5 ব্ৰিক ৱাল, আৰ্চেছ। চ' ইয়াৰ এনচাৰটো 1.5 ব্ৰিক ৱাল হ'ব। ষ্ট্ৰেচাৰ বেনৰ ইয়াৰ এনচাৰটো হ'ব হাফ ব্ৰিক ৱাল। কেনেকৈ হ'ব মই দেখাই দিছোঁ। হাফ ব্ৰিক ৱাল ষ্ট্ৰেচাৰটো মানে এই ফেচটো আমি ষ্ট্ৰেচাৰ বুলি কওঁ। এনেকৈ আমি যেতিয়া কৰিম, চ' ইয়াৰ ভিতৰলৈ আমাৰ কি হ'ব, ইয়াৰ থিকনেছটো কিমান আছিলে, 9 আছিলে, আৰু ইয়াৰ থিকনেছটো আছিলে 19। 9 মানে কি, ব্ৰিকৰ যিটো 19 আছে তাৰ হাফ, ৰাইট। চ' হাফ ব্ৰিক ৱাল। দেন কুৱেশ্যন নম্বৰ 95 হৈছে দ্য আদাৰ নেম অফ চেক ছাৰ্ভিং। এইটো আপোনালোকৰ হোমৱৰ্ক হয়। এই কুৱেশ্যনটোৰ এনচাৰ ময়ো কনফাৰ্ম নহয়, আপোনালোকে জনাব ইয়াৰ এনচাৰটো কি হয়, টাই লাইন হয়নে, বেছ লাইন হয়নে, প্ৰ'ফ লাইন হয়নে, নন অফ দ্য এবভ হয়। অ'কে,
প্লিজ কমেণ্ট ছেকশ্যনত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ্ৰেণ্ডছৰ মাজত কুৱেশ্যন পেপাৰবোৰ ডিছকাছ কৰিব। তেতিয়া এক্সামত কম্পেৰেটিভলি বহুত ভাল মাৰ্কছ উঠাব পাৰি যদি আপুনি কুৱেশ্যন পেপাৰবিলাক ডিছকাছ কৰে। অ'কে, আৰু কুৱেশ্যন পেপাৰত হৈ যোৱা মিষ্টেকবোৰ সদায় এনালাইচিছ কৰিব। দেন এটা টাইমত আপোনালোকে এই কুৱেশ্যন পেপাৰবোৰ বহুত ইজি পাব। কুৱেশ্যন নম্বৰ 96ত আমাক কি সুধি আছে? দ্য টাইপ অফ মেচিনাৰী ইন হুইচ ষ্ট'নছ অফ ছেম হাইট আৰ লেইড ইন দ্য লেয়াৰ্ছ। ছেম হাইটৰ ষ্ট'নবিলাক যদি লেয়াৰ্ছত ফৰ্ম কৰা হয় তেতিয়া সেইটোক আমি বেচিকেলি কোৰ্ছ ৰুবল মেচিনাৰী বোলে। আমি লেয়াৰ বাই ৱাইজ ছেম হাইটটো ৰাখোঁ। নেক্সট আমাক সুধিছে দ্য এক্সটেৰিয়ৰ এংগল বিটুইন দ্য আউটাৰ ফেচ অফ দ্য ৱাল ইজ ন'ন এজ। আউটাৰ ফেচৰ যিটো এক্সটেৰিয়ৰ এংগল সেইটো আমি কিউনিয়ন বুলি কওঁ, মনত ৰাখিব কিউনিয়ন। কুৱেশ্যন নম্বৰ 98ত সুধিছে এ ৱাল ইজ কনষ্ট্ৰাক্টেড টু ৰেজিষ্ট দ্য প্ৰেছাৰ অফ এন আৰ্থ ফিলিং। আৰ্থ ফিলিঙৰ প্ৰেছাৰটো ৰেষ্ট্ৰিক্ট কৰিবলৈ একেবাৰে ইজি কুৱেশ্যন, ৰিটেইনিং ৱাল। নেক্সট আমাক হৈছে দ্য কংক্ৰিট স্লাব ৰিকমেণ্ড ফৰ বিম এণ্ড স্লেব। বিম আৰু স্লেবত স্লামটো আমাক 30 আৰু 125 mm হিচাপে ৰিকমেণ্ড কৰিছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 100 তথা অন্তিমটো কুৱেশ্যন এই ভিডিঅ'টোৰ। সেই কুৱেশ্যন নম্বৰ 100ত আমাক কৈছে দে হাইষ্ট পইণ্ট অন দ্য ক্ৰ'ন ইজ লোকেটেড। ক্ৰ'নটো সদায় এক্সট্ৰাডটৰ হাইষ্ট পইণ্টত লোকেশ্যন কৰে। চ' according to our options, option A is the most appropriate answer. So এই ভিডিঅ'টোত আমি ডিছকাছ কৰিলোঁ কমপ্লিট ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ 100 কুৱেশ্যনছ। চ' যদি আপোনালোকে ভাল পাইছে ইমান কম সময়ত ইমানকেইটা কুৱেশ্যন পোৱাৰ বাবে, আৰু মোৰ যদি এক্সপ্লেনেশ্যনবিলাকতো আপোনালোকে বুজিব পাৰিছে, যেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'ছবোৰ দিব, যাতে মই মটিভেশ্যন পাওঁ। আৰু সেই মটিভেশ্যন পোৱাৰ বাবে মই যথেষ্টখিনি ভিডিঅ' ডেইলি আপলোড দিবলৈ ট্ৰাই কৰিম উইথ ফ্ৰী অফ কষ্ট। চ' প্লিজ like, subscribe and share my video. Thank you for watching.